So good morning, স্বাগতম সকলোকে আকৌ এটা মোৰ নতুন ভিডিঅ'লে। মই আজি বেলেগ গাড়ী এখন চলাই আছো দেই, অকমান গেছ কৰিব পাৰিছে নে কি গাড়ী হয়। কালি মই নগাঁও গৈছিলো, নগাঁও যাওঁতে ঘৰত নাছিলে যেহেতু বিট এখনৰ খবৰ পোৱা গৈছিল, গতিকে দেউতাই বিটখন লৈ আহিছিলে, ভিডিঅ' বনাব পৰা নগ'ল আনা ভিডিঅ'টো। ৰাতিপুৱা মই গাড়ীখন চলাবলৈ এখন উলিয়াই লৈ আহিছো। মই এতিয়া গৈ আছো মোৰ আইফোনটো যে কিনিছিলো ছেকেণ্ড হেণ্ড, তেওঁৰ পৰা মানে বিল আৰু বক্সটো ল'বৰ কাৰণে। সেইদিনাখন ল'ব পৰা নাছিলো, মানুহজনে মোক ফোন কৰিয়ে আছে, ময়ো সময় মিলাব পৰা নাই কাৰণে যাব পৰা নাই। তো আহি আছো তালৈকে যাবলৈ, মোৰ ঘৰৰ পৰা 4-5 কিলোমিটাৰ মান হয় আৰু ভাবিছো নতুন গাড়ীখনকে অকণ চলাওঁ, টেষ্ট ড্ৰাইভ লোৱা হ'ব। চলাই ভাল লাগিছে দেই বিটখন। মই একচুৱেলি বিট কিন্তু আগতে কিনা নাছিলো দেই, মোৰ জীৱনৰ এখন প্ৰথমখন বিট, চাৰ্ভেলেট বিট। চলাব কিন্তু বৰ ভাল লাগিছে। দেউতাই কালি মোক ৰাতি কৈছে দেই গাড়ীখন চলাবলৈ বহুত ভাল কৈ আছে, গতিকে ৰাতিপুৱা উলিয়াই লৈ আহিলো। এতিয়া মোৰ সঁচাকে ভাল লাগিছে চলাই। ডিটেইলছৰ ভিডিঅ' এটা দিম আৰু দিয়ক আপোনালোকক দেখাম আৰু। চলাবলৈ কিন্তু ভাল লাগিছে দেই সঁচাকে। আৰু মানে এটা ইনষ্টেণ্ট পিক আপ আছে। এতিয়া ধৰক মই এইয়া ধৰক 50 চাওকচোন, 50 বা এই মানে 70-80 পাওঁতে বেছি টাইম নালাগিলে। এটা ইনষ্টেণ্ট পিক আপ আছে গাড়ীখনৰ। আইফোনৰ বিল বক্সটোৱে কভাৰটোৱে লৈ আহিলোঁগৈ। চ' ৰাস্তাতে বোলো আপোনালোকক গাড়ীখনৰ বিষয়ে অকণমান দেখাই মেলি দিওঁ। চেভ্ৰলেট বিট কিনা মোৰ এখন প্ৰথম অভিজ্ঞতা। মই আগতে বিট কিনাও নাই, পেট্ৰলৰ বিট চলোৱাও নাই, ডিজেলৰ বিট চলাইছোঁ, পেট্ৰলৰ চলোৱা নাই। এই বিটখনৰ কাৰণে মোক ঢেৰ ৰিকুৱাৰমেণ্ট আহি আছিলে, চবেই বহুতে মেছেজ কৰি আছিলে, ফোনো কৰি আছিলে, দাদা পেট্ৰলৰ বিট আনিবচোন বা বিট আনিবচোন, বিট আনিলে দেখাবচোন। চ' ফাইনেলি বিট এখন লৈ আহিলোঁ। এইখন 2011ৰ পেট্ৰল ভাৰ্চন হয়। গাড়ী কিন্তু চলাবলৈ ৰকেট দেই। ৱেগনাৰ, এল্টো, ইয়নত এইখনৰ মজা নাপায় কিন্তু, একে সঁচা কথা। এই ফ'ৰ্ড কোম্পানীৰ গাড়ীবিলাক যেনেকুৱা গপগপীয়া লাগে চলাই, এইখনো তেনেকুৱা। 110-20 স্পীডত চলাইছোঁ মই, কিন্তু ফিল নহয় মানে বহুত স্পীড যোৱা যেন। বৰ ধুনীয়া দেই চলাবলৈ। চিল ইঞ্জিন, নন এক্সিডেণ্টেল, এখন গ্লাছ পৰ্যন্ত চেঞ্জ হোৱা নাই গাড়ীখনৰ। মই গাড়ীখনৰ ফিচাৰ্ছখিনি লাহে লাহে আপোনালোকক দেখাম বাৰু, ভিডিঅ'টো শেষৰ ফাললৈকে দেখাম। গাড়ীখনৰ দাম মাত্ৰ 1,10,000 টকা ৰাখিছোঁ মই। কাৰোবাক লাগতিয়াল হ'লে ল'ব পাৰিব, ভাল কণ্ডিশ্যনৰ গাড়ী দিয়ক। অকণমান টাচ আপ আছে, ক'ৰবাত ৰং কৰা আছে, কিন্তু ইমান গম নাপায়। হোৱাইট কালাৰটো এনেও ভাল লাগে, মানে বহুত ধুনীয়া লগা গাড়ী। কাগজ পাতি সকলো আপডেট আছে। মই 1,10,000 টকাতে ট্ৰেন্সফাৰো আপোনালোকক কৰাই দিম। AC, পাৱাৰ উইণ্ডো, মিউজিক ছিষ্টেম এইবিলাকো কোম্পানীৰ ভিতৰতে থাকে। ফ্ৰণ্টত 2টা পাৱাৰ উইণ্ডো আছে, AC-টো ৰানিঙে। ধুনীয়া আৰু মানে গাড়ীখন ভাল লাগিছে দিয়ক চলাই। গতিকে আপোনালোকক যদি কাৰোবাক লাগতিয়াল হয় ফোন কৰিব পাৰিব আৰু গাড়ীখন ল'ব পাৰিব। ঘৰলৈ আহিলোঁ, আহি গাড়ীখন ধুই দিলোঁ। ধুই দিওঁতে মানে ইমান ধুনীয়া লাগিছে নহয়। হোৱাইট কালাৰটো মানে লেতেৰাও পটকৈ হয়, আৰু ধুই দিলেও ধুনীয়া চাইনিং আহি থাকে। চাওক গাড়ীখন ইমান ধুনীয়া লাগিছে। বিটখনৰ কিন্তু লুকছ এটা আছে দেই, তামাম লুকছ এটা আছে। বাহিৰৰ ছাইডৰ পৰাতো দেখিলে, এতিয়া মই ইণ্টেৰিয়ৰটো দেখাওঁ। ইণ্টেৰিয়ৰটো চাওক, বহুত ধুনীয়া হৈ আছে, মানে একদম মজা হৈ আছে। এয়া হৈছে ইণ্টেৰিয়ৰ কণ্ডিশ্যন। লেডাৰ চিট কভাৰ লাগি আছে। চিট কভাৰবিলাক ফাটা চিঙা নহয় আকৌ, ধুনীয়া হৈ আছে। ফ্ল'ৰবিলাকো বৰ ধুনীয়া হৈ আছে, এই মেটিং। ডেছবৰ্ডটো কিন্তু কিবা এটা মৰম লাগে দেই গাড়ীখনৰ, মজা লাগে। এই বিশেষকৈ এই RPM মিটাৰটো বা কিলোমিটাৰ মিটাৰটো, এইটো ইগনিশ্যন মিটাৰটো মজা লাগে, মানে দেখাত ভাল লাগে, বেলেগতকৈ বেলেগ, অলপ ব্ৰেকি কম আৰু। এইটো হেডলাইট কণ্ট্ৰল, AC ভেণ্ট, এইটো মিৰৰ এডজাষ্টেবল। ফ্ৰণ্টত 2টা পাৱাৰ উইণ্ডো আছে, 2টা পাৱাৰ উইণ্ডো ৱৰ্কিং। বেক চাইডটো মেনুৱেল হয়, এইটো বেক চাইডটো মেনুৱেল হয়, কিন্তু ফ্ৰণ্টত 2টা পাৱাৰ উইণ্ডো আছে আৰু মিউজিক ছিষ্টেমটো আছে, এইটো ৱৰ্কিঙে হৈ আছে। গণেশ বাবা ধুনীয়া মূৰ্তি এটা আছে। এইকেইটা AC কণ্ট্ৰল, AC-টো বৰ ধুনীয়া দেই, লগে লগে কুলিং হৈ যায়। বটল হোল্ডাৰ 2টা আছে, আকৌ এইটো 12 ভল্ট চাৰ্জাৰ আছে। মজা হেণ্ডবেগডালো। বেক চাইডেও যথেষ্ট স্পেচ আছে। চুইফ্টতকৈ বেছি স্পেচ আছে, মানে মোৰ ডিজাৰ আছে নহয়, ডিজাৰখনতকৈ বেছি স্পেচ আছে, বহুত স্পেচ দেই, ভিতৰতো বহুত বেছি স্পেচ আছে। মই চিটকেইটা আগুৱাই ৰাখিছোঁ, মোক বহা পাছতো কিমান জেগা বাচি আছে চাওক, কিমানখিনি জেগা। গতিকে যথেষ্ট স্পেচ আৰু মানে যথেষ্ট।
আৰু এই দৰ্জা খোলা চিষ্টেমটো চাওক, চুইফ্টৰ নিচিনা চিষ্টেম। ডিগিটো খুলি দেখাম এতিয়া বাৰু। ডিগি খোলা আৰু পেট্ৰল টেংকি খোলাৰ চিষ্টেমটো ভিতৰৰ পৰাই আছে। এইটো হৈছে ডিগিটো যথেষ্ট ডাঙৰ। ডিগিটো ইয়নতকৈ অকণমান ডাঙৰ আৰু ইয়নতকৈ। এয়াৰ চাওক চিষ্টেম, জেক লিভাৰ গোটেইখিনি কি ধুনীয়া চিষ্টেমত দিছে কোম্পানীয়ে। কিছুমান সৰু সৰু বস্তু কিন্তু কোম্পানীয়ে যথেষ্ট ধ্যান দিছিল দেই। এই বেষ্টিবৰ ৱাৰিং আছে। স্পেয়াৰ টায়াৰটো ভালেই, যথেষ্ট। স্পেয়াৰ টায়াৰটো প্ৰায় নতুন টাইপে। স্পেয়াৰ টায়াৰটো একদম নতুন হয়। ভিতৰটো চাওক, অকণো মামৰ হোৱা নাই, পচা চচা নাই, ধুনীয়া হৈ আছে। নন এক্সিডেণ্টেল গাড়ী। এয়া চাওক, একদম চিল হৈ আছে, পুৰা চিল। চাওক, এই কোম্পানীৰ হয় ডিগিটো, চিল পুৰা। এইবোৰো চিল হৈ আছে, এইবোৰ একদম চিল হৈ আছে। পুৰা চিল হৈ আছে এইবিলাকো। এই গ্লাছবিলাকো কোম্পানীৰে হয়, একদম অৰিজিনেল গ্লাছ। এইবিলাকো পুৰা অৰিজিনেল গ্লাছ। গোটেইকেইখন গ্লাছেই অৰিজিনেল, এখনো খাল সলনি নাই। গোটেইকেইখন গ্লাছ অৰিজিনেল গ্লাছ। সেয়া লাগিলে ফ্ৰণ্টৰ গ্লাছেই হওক, বেকৰ গ্লাছেই হওক, সকলো গোটেইকেইখন গ্লাছেই অৰিজিনেল। আৰু গোটেইকেইখন দৰ্জাই চিল হৈ আছে, কোম্পানীৰ হয়, খাল সলনি নাই। এইবোৰ চাওক, চিল আছে ফ্ৰণ্টৰ দৰ্জা। এয়া চাওক, বেক দৰ্জা চিল আছে, গোটেইকেইখনে চিল হৈ আছে। ভাল লুকছ, ভাল গাড়ীখনৰ, ধুনীয়া লাগে, ভাল ভিউ এটা আছে। গাড়ীখন চলায়ো খুব বেছি ভাল পাব। গাড়ীখন অলপ টাচপিন আছে ক'ৰবাত। এইখিনিত অকণমান টাচপিন আছে, তেনেকুৱা আৰু। বাকী তেনেকুৱা একো নাই। বাকীবিলাকতো অৰিজিনেল পেইণ্টতে আছে। এইবিলাকতো চব অৰিজিনেল পেইণ্ট হয়। এই ৰুফবিলাকো অৰিজিনেল পেইণ্ট হয়। এইবিলাক চব অৰিজিনেল পেইণ্ট। বনেটখনো অৰিজিনেল পেইণ্ট। দৰ্জাও এয়া অৰিজিনেল পেইণ্টতে হয়। অলপ চলপ টাচ আপ কৰোৱা আছে, ৰিপেইণ্ট নহয়, মানে টাচ কৰাই থৈছে আৰু। এইটো বনেট খোলা চুইচ। ইঞ্জিনটো বহুত ধুনীয়া, শুকান, মানে ক'তো লিকেজ চিকেজ নাই, ধুনীয়া শুকান হৈ আছে ইঞ্জিনটো। পেট্ৰল ইঞ্জিন হয়, ইঞ্জিনটো ধুনীয়া শুকান হৈ আছে। আৰু বনেটখনো চিল, এয়া কোম্পানীৰে হয়। কোম্পানীৰ ষ্টিকাৰ নেকি এইবোৰ কোম্পানীৰে হয়। পুৰা চিল হৈ আছে, মানে বাম্পাৰ টু বাম্পাৰ চিল বুলি যে কয় তেনেকুৱা। এখন দৰ্জাও খাল সলনি নাই, এখন গ্লাছো খাল সলনি নাই, সকলোবিলাকে অৰিজিনেল হৈ আছে। গাড়ীখনত AC, পাৱাৰ উইণ্ডো, মিউজিক চিষ্টেম, এইবোৰ সকলোবিলাকে ৱৰ্কিং। একো কৰিব নালাগে, নি পেলাই আপোনালোকে চলাই থাকিলেই হ'ল। এয়া হ'ল টায়াৰৰ কণ্ডিশ্যন। স্পেয়াৰ টায়াৰটো একদম ব্ৰেণ্ড নিউ টায়াৰ। গোটেইকেইটা টায়াৰ তেনেকুৱাই আৰু। এয়া টায়াৰৰ কণ্ডিশ্যন, আৰু এল'হুইল আহে দেই, গোটেইকেইটা এল'হুইল হয়। চ' এয়া আৰু গাড়ীখনৰ লুকছ। চ' গাড়ীখনৰ দাম কিমান কি ৰাখিছোঁ আপোনালোকক জনালোৱে। লাগতিয়াল হ'লে ফোন কৰিব, ডাইৰেক্ট ফোন কৰি পেলাই আহিব পাৰিব আৰু। ভাল গাড়ী দিয়ক। গতিকে এয়াই আৰু গাড়ীখনৰ ফাইনেল ডিটেইলছ গোটেইখিনি আপোনালোকক দেখালোৱে। লাগতিয়াল হ'লে, আৰু মই দামটো কিমান ৰাখিছোঁ জনালোৱে। গতিকে লাগতিয়াল হ'লে, আপোনালোকৰ যদি ভাল লাগিছে গাড়ীখন, স্ক্ৰীণত আহি থকা নাম্বাৰটোত ডাইৰেক্ট ফোন কৰি পেলাই আহিব পাৰিব আৰু গাড়ীখন ল'ব পাৰিব।